না আমি কথাটো কৈছোঁৱেই যে নিৰ্বাচন অহা এপ্ৰিল মাহত অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনটোত আমি বাৰম্বাৰ কৈছোঁ, আমাৰ দলৰ নেতৃত্বও কৈছোঁ, আমিও কৈ আছোঁ যে এই নিৰ্বাচন আমি NDA হিচাপে NDA অংশীদাৰ দল হিচাপে আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম। অৰ্থাৎ আমি ইয়াত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টী মিত্ৰতাত আবদ্ধ হৈ আমি নিৰ্বাচন খেলিম। এতিয়া নিৰ্বাচন আমি যেহেতু মিত্ৰতা হৈ আমি নিৰ্বাচন খেলিম, গতিকে আমি প্ৰতিটো সমষ্টিত দুইটা দলে আমি প্ৰতিনিধিত্ব নকৰিম। আমি এটা দলেহে প্ৰতিনিধিত্ব কৰিম, প্ৰতিটো সমষ্টি এটা এটা দলে। এতিয়া কোনটো দলে কোনটো সমষ্টি নিৰ্বাচন কৰিব এই সিদ্ধান্ত আলোচনাৰ মজিয়াতহে হ'ব। এতিয়ালৈকে আচলতে কোনটো সমষ্টিত কোনটো দলে খেলিব, অসম গণ পৰিষদ দলে কোনটো সমষ্টিত খেলিব, ভাৰতীয় জনতা পাৰ্টীয়ে কোনটো দলত কৰিব, এই সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। চেকা চৰকাকৈ অনানুষ্ঠানিক আলোচনাত দুই এক ঠাইত হৈছে, মই এইটো নোহোৱা বুলি নকৰোঁ, কিন্তু আনুষ্ঠানিকভাৱে এতিয়াও আলোচনাত মিলিত হোৱা নাই। আমি আনুষ্ঠানিকভাৱে মিলিত হোৱাৰ পিছত এই কোনটো সমষ্টি অসম গণ পৰিষদ দলে খেলিম, কোনটো সমষ্টি ভাৰতীয় জনতা পাৰ্টীয়ে এইটো থিৰাং হ'ব। কিন্তু আমি এটা কথা নিশ্চয় ক'ব লাগিব এই ক্ষেত্ৰত যে আমাৰ লক্ষ্য, আমাৰ মূলতে আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য হৈছে চৰকাৰ গঠন কৰা। আমাৰ লক্ষ্য হৈছে কংগ্ৰেছক পৰাভূত কৰি চৰকাৰ গঠন কৰা। গতিকে আমি কোনটো সমষ্টি কোনটো দলৰ প্ৰাৰ্থীক কোনগৰাকী প্ৰাৰ্থীক দিলে আমি জয়ী হ'ম, সেইটো থিৰাং কৰি আমি নিশ্চয় যিটো দলৰ য'ত যিটো সমষ্টিত স্থিতি শক্তিশালী তেনেধৰণৰ প্ৰাৰ্থীয়ে প্ৰক্ষেপ কৰা হ'ব। এই সিদ্ধান্ত আমি আপোনালোকক কৈছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমাৰ মতে আলোচনা মিলিত আমি যেতিয়া হ'ম, তেতিয়া এই কথাবিলাকে গুৰুত্ব লৈ বা এই কথাবিলাকে আহিলা হিচাপে লৈ আমাৰ সিদ্ধান্ত হ'ব। অভয়াপুৰীক লৈ অগপ কিমান আশাবাদী? নাই চাওক, আজি আপোনালোকে মই কিমান আশাবাদী কিমান নিৰাশাবাদী এই কথাটো মই আপোনালোকক আজি এই কথাটো ক'ব বিচাৰিছোঁ যে অসম গণ পৰিষদ দলে আজি ইয়াত সংকল্প সমাৱেশ অনুষ্ঠিত কৰিলে আৰু এতিয়ালৈকে আমি যিকেইখন সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছোঁ দলে, এতিয়া কৰি আছোঁ আমি, এতিয়ালৈকে যিকেইখন সংকল্প সমাৱেশ আমি অনুষ্ঠিত কৰিলোঁ, এই সমাৱেশকেইখনৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক অসম গণ পৰিষদ দলৰ শুভাকাংক্ষী, অসম গণ পৰিষদ দলৰ সমৰ্থক, অসম গণ পৰিষদৰ সদস্য আজি ইয়াত মিলিত হোৱাটো পৰিলক্ষিত হৈছে। গতিকে আটাইতকৈ তাৰমানে সফল গণসমাৱেশখন আজি সংকল্প সমাৱেশখন আজি অভয়াপুৰীত অনুষ্ঠিত হৈছে। ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব যে আচলতে অভয়াপুৰী সমষ্টিত অসম গণ পৰিষদ দলৰ স্থিতি কি, অসম গণ পৰিষদ দল কিমান শক্তিশালী, এই কথাটো আপোনালোকে সহজে অনুমান কৰিব পাৰিব। আমি এই কথাটো আমি আপোনালোকক ক'ব নিশ্চয় প্ৰয়োজন নাই। হ'ব। বৰপেটা লোকসভাত কেইবাখনো সমষ্টি ইতিমধ্যে বিজেপি আভ্যন্তৰীণ ভোটৰ জৰিয়তে তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মঙলদৈ জিলাৰ অভয়াপুৰী সমষ্টিক লৈ ইতিমধ্যে নিৰ্বাচন আভ্যন্তৰীণ ভোট হৈ গৈছে, কিন্তু বঙাইগাঁও ছিজন সমষ্টি কৰা নাই তেওঁলোকে। নাই বঙাইগাঁও ছিজন কৰা নাই, এইটো কথাটো এতিয়াও আমাৰ সিদ্ধান্তই হোৱা নাই। এতিয়া সিদ্ধান্তই হোৱা নাই বঙাইগাঁৱত কোনটো দলে খেলিব, অভয়াপুৰীত কোনটো দলে খেলিব, ছিজন কোনটো দলে খেলিব, সিদ্ধান্তই হোৱা নাই। এতিয়া বৰপেটাত কোনটো দলে খেলিব, বজালিত কোনটো দলে খেলিব, সিদ্ধান্ত হোৱা নাই। সিদ্ধান্ত হোৱাৰ পিছতহে তাৰমানে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব।